আজিৰ ভিডিঅ'ত আমি অৰ্গেনিক কেমিষ্ট্ৰি ক্লাছ 12 হেলো এলকেন এণ্ড হেলো এৰিনৰ পাৰ্ট 4 ডিছকাশ্যন কৰিম। অৰ্থাৎ আজি আমি টেকনিক্যালি ইয়াতে আমি মেথড অফ প্ৰিপাৰেশ্যন নিকো আজি আমি তোমালোকে ঠিক কৰি লোৱা এইটো আমি SN1 ৰিয়েকশ্যন পঢ়িম। আমি SN1 ৰিয়েকশ্যন আমি এই ভিডিঅ'ত কভাৰ কৰিম। গতিকে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশ্যন SN1 to SN1 এই দুটা আমি পঢ়িব লাগে। এতিয়া SN1 নো কি SN2 নো কি আমি ধুনীয়াকৈ পঢ়িম। প্ৰথমতে আমি নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশ্যনটো আমি জানিব লাগিব। নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশ্যন অৰ্থাৎ আমি আগৰ ভিডিও বিলাকতো পঢ়িছো RH এইটো এটা হৈছে আমাৰ হেলো এলকেন। এইটো এটা হৈছে আমাৰ হেলো এলকেন। এই হেলো এলকেনটোত ইয়াত আমি দিম এটা নিউক্লিওফিল অৰ্থাৎ নিউক্লিওফিলিক বা ইলেক্ট্ৰোফিলিক বুলিলে কি বুজা। নিউক্লিওফিলিক যাৰ হৈছে নেগেটিভ চাৰ্জৰ পৰিমাণ বেছি, যাৰ তাতে ইলেক্ট্ৰন সংখ্যাটো বেছি, যাৰ নেগেটিভ চাৰ্জটো বেছি, সেইটোক আমি নিউক্লিওফিলিক বুলি জনা যাও, নিউক্লিওফিলিক বুলি কোৱা হয়। ধৰা তোমালোকৰ এটা নিউক্লিওফিলি এটা উদাহৰণ মই দি দিছো, যেনেকৈ তোমালোকৰ KCN বা AgCN এনেকুৱা ধৰণৰ ৰিয়েকশ্যন বিলাকতো নিউক্লিওফিলিক এডিশ্যন বা নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশ্যন হৈ যাব। এতিয়া আমাৰ কি হয়, এই নিউক্লিওফিলিকটো তোমালোকে জানাই কাৰ্বনৰ তাতে পজিটিভ আৰু ইয়াতে যাবে পাৰ্শিয়াল নিগেটিভ, ডেল্টা প্লাস ডেল্টা মাইনাস হৈ যাব। এই নিগেটিভটো এই কাৰ্বনটোক এটেক কৰিব, এই নিগেটিভটো কাৰ্বনটোৰ তাতে সংলগ্ন হ'ব আৰু এই যেটো আমাৰ আছে আমাৰ হেলোজেন গ্ৰুপৰ মেম্বাৰটোক আমাৰ অপহৰণ কৰিব। গতিকে এইটো সৰণ কথাটো হৈছে RNU, অৰ্থাৎ এইটো ডেল্টা নিগেটিভ, এইটো ডেল্টা পজিটিভ আৰু RH এইটো আমাৰ বাহিৰ হৈ যাব, অৰ্থাৎ এট্ৰাকশনটো হৈ যাব। অৰ্থাৎ এই ৰিয়েকশ্যনটোৰ ক্ষেত্ৰত আমাৰ SN1 আৰু SN2 দুটা ধৰণৰ ৰিয়েকশ্যন আছে। এতিয়া আমাৰ প্ৰথমে আমি আৰম্ভ কৰিম SN1 ৰিয়েকশ্যন। SN1 ৰিয়েকশ্যনৰ ক্ষেত্ৰত তোমালোকৰ এইটো এটা হৈছে আমাৰ হেলো এলকেন। ইয়াত তোমালোকে দিব লাগিব নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশ্যন, অৰ্থাৎ নিউক্লিওফাইল এটা তোমালোকে দিব লাগিব। আৰু ইয়াৰ পিছত আমাৰ প্ৰডাক্টটো হ'ব প্ৰথমে আমাৰ কাৰ্বকেটায়ন ফৰ্ম হ'ব। কাৰ্বকেটায়ন ফৰ্ম হোৱাৰ পিছত আমাৰ ইয়াতে এইটো সেপাৰেট হৈ যাব, এইটো আমাৰ ডেল্টা পজিটিভ, এইটো ডেল্টা নিগেটিভ। এই নিউক্লিওফিলিক যেটো নিগেটিভ আছে, এই নিগেটিভটো পজিটিভৰ লগতে এটেক হ'ব। তোমালোকে এইটো ম্যাথমেটিক্স লগাইও কৰিব পাৰা। গতিকে X টো আমাৰ বাহিৰ কৰি দিব আৰু নিউক্লিওফিলিটো আমাৰ কবাৰ্থৰ নিউক্লিওফাইলটো আমাৰ ৰখি থাকিব আৰু ৰখি থাকি নেক্সট স্টেপত আমাৰ ইয়াতে তোমালোকৰ RNU হৈ যাব। য'ত NU ডেল্টা নিগেটিভ আৰু ডেল্টা পজিটিভ থাকিব। এতিয়া কথাটো হৈছে এইটোত আমাৰ এইটো হৈছে এটা এইখিনিৰ পৰা এইখিনি পাউতেই, অৰ্থাৎ এইখিনি পৰ্যায়ক লগে আমাৰ এইটো ফাৰ্স্ট স্টেপ আৰু এইটোৰ পৰা এইটো নিউক্লিওফিলিক এটেক হোৱালৈকে এইটো সেকেন্ড স্টেপ, অৰ্থাৎ এইটো আমাৰ টু স্টেপ ৰিয়েকশ্যন বুলি কোৱা হয়। থিওৰি এক্সামত বিশেষকৈ HS এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে বেছিকৈ অহা দেখা যায়, সেকেন্ড স্টেপ ৰিয়েকশ্যন। আৰু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা যে ফৰ্মেশন অফ কাৰ্বকেটায়ন C+ বুলি মই লিখি দিছো। ফৰ্মেশন অফ কাৰ্বকেটায়ন হ'ব আৰু কাৰ্বকেটায়নটো যদি আমি ষ্টেবিলাইজেশ্যন কৰিব পাৰো তে আমি ষ্টেবিলাইজ কৰিম, অৰ্থাৎ ৰেট অফ ৰিয়েকশ্যনটো আমাৰ ডাইৰেক্টলি প্ৰপৰ্শনেল টু হ'ব ষ্টেবিলিটি অফ ফাৰ্স্ট কাৰ্বকেটায়ন। অৰ্থাৎ অৰ্ডাৰটো কি হ'ব আমাৰ এই ৰিয়েকশ্যনৰ আমাৰ যেহেতু ৰেট অফ ৰিয়েকশ্যনটো কি হ'ব, মই আৰু এবাৰ ৰিয়েকশ্যনটো লিখি দিছো RH ডেল্টা নিগেটিভ ডেল্টা পজিটিভ। ইয়াত আমাৰ নিউক্লিওফিল দিলা NU নিগেটিভ। ইয়াৰ ক্ষেত্ৰত আমাৰ ফাৰ্স্ট স্টেপটো হৈছে R+ X-, এইটো হ'ল। তাৰ নেক্সট স্টেপটোত আমাৰ NU ইয়াত এটেক কৰিব, অৰ্থাৎ সংলগ্ন হৈ যাব, RNU হৈ যাব। এতিয়া আমাৰ কথাটো হৈছে RNU যেটো আমাৰ আছে, এই ক্ষেত্ৰত আমাৰ যেটোৱে নিদিব
X টো চাবা X টো যদি আমাৰ যেটো কাৰ্বনৰ লগত যদি বন্ডিংটো উইক হয় তেতিয়া হলে সোনকালে গুচি যাব অৰ্থাৎ কাৰ্বন আৰু ফ্লোৰিনৰ মাজত বন্ডিংটো অলপ বেছি হ'ব যেহেতু কাৰ্বন আৰু ফ্লোৰিন অলপ ওচৰা-ওচৰিকে আছে কিন্তু কাৰ্বন আৰু ক্লোৰিনৰ মাজত বন্ডিংটো কাৰ্বন আৰু ফ্লোৰিনতকৈ অলপমান উইক হ'ব যেহেতু ক্লোৰিনটো কাৰ্বনতকৈ অলপ দূৰত আছে গতিকে তেনেকৈ মনত ৰাখি তোমালোকে এইটো ৰেট অফ ৰিঅ্যাকশনটো হ'ব প্ৰথমে আমাৰ ভাল লিভিং গ্ৰুপ হলে তোমালোকৰ অতি সোনকালে আমি এই ৰিঅ্যাকশনটো কৰিব পাৰিম গতিকে ৰেট অফ ৰিঅ্যাকশনটো RI অৰ্থাৎ আয়োডিন দিলে কাৰ্বন আৰু আয়োডিনৰ মাজত বন্ডিংটো কম গতিকে আয়োডিনটো অতি সোনকালে কাৰ্বনৰ পৰা লেফট মাৰিব কাৰ্বনৰ লগত যেটো আমাৰ বন্ডিং আছে সেই বন্ডিংটো ব্ৰেক কৰিব গতিকে RI RBr তাৰ পিছত আব RCl তাৰ নেক্সট আমাৰ RF অৰ্থাৎ আয়োডিন ব্ৰোমিন ক্লোৰিন ফ্লোৰিন এনেকুৱা ধৰণৰ তোমালোকে ৰিঅ্যাকশনটো মনত ৰাখিব পাৰা এইটো আমাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনো হ'ব এইটো আমাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হ'ব তোমালোকে এইটো মনত ৰাখি থবা এতিয়া কথাটো হৈছে এইটো আমাৰ ৰেট অফ ৰিঅ্যাকশনটো কলো তাৰ পিছত আমাৰ এইটো ৰেট অফ ৰিঅ্যাকশনটো কথাটো আমি কাৰ্বকেটানে যদি ক'ব লাগে এইটো মনত ৰাখিবা ৰেট অফ ৰিঅ্যাকশনটো হ'ব আমাৰ প্ৰথমে 3 ডিগ্ৰী বেছি হ'ব 2 ডিগ্ৰী বেছি হ'ব 1 ডিগ্ৰী বেছি হ'ব এইটো মনত ৰাখাৰ কাৰণে আমি SN2 মনত ৰাখিব লাগিব SN2 যেহেতু ষ্টেৰিক হিন্ড্ৰেন্সৰ ইনভাৰ্সলি প্ৰপৰ্শনেল গতিকে SN1 টো আমাৰ ৰেট অফ ৰিঅ্যাকশনটো উলটা হৈ যাব গতিকে SN2 ত আমাৰ ৰিঅ্যাকশনটো হ'ব 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী কিন্তু SN1 ত হৈছে আমাৰ 3 ডিগ্ৰী 2 ডিগ্ৰী 1 ডিগ্ৰী গতিকে তোমালোকে এইটো মনত ৰাখি থবা 3 ডিগ্ৰী অৰ্থাৎ 3 ডিগ্ৰী কাৰ্বন এটা ধৰা এনেকুৱা ধৰণৰ থাকিল এইটো Cl টো থাকিল গতিকে ইয়াৰ পিছত যদি আমি এইটো কোৱেশ্চন কৰিব লাগে ইয়াৰ মাইনাস তাৰ পিছত এইটোত প্লাস গতিকে অতি সোনকালে ক্লোৰিনটো ওলাই যাব ইয়াৰ পৰা গতিকে ইয়াত কাৰ্বকেটানটো আমাৰ ফৰ্ম হ'ব আৰু এইখিনি জাগাত নেক্সট স্টেপত আমাৰ ইয়াত এনেকৈ মই লিখি দিছো ওকে চাবা এইখিনি জাগাত আমাৰ ধুনিয়াকৈ ইয়াতে নিউক্লিওফিলটো এটাচ হৈ যাব ইম্পৰ্টেন্ট পইণ্ট বিলাক আমি বৰ্তমান ডিসকাস কৰিম usually two step reaction অৰ্থাৎ SN1 টো হৈছে ইয়াতে আমাৰ কথা কোৱা হৈছে SN1 ৰ কথা কোৱা হৈছে SN1 টো হৈছে আমাৰ two step reaction formation of carbocation তোমালোক মই নিশ্চিতভাৱে এতিয়া বুজালো formation of carbocation is rate determining step অৰ্থাৎ ফাৰ্স্ট স্টেপ টো হৈছে rate determining step অৰ্থাৎ ৰেট টো কিমান বেছি হ'ব 3 ডিগ্ৰী বেছি হ'ব না 2 ডিগ্ৰী বেছি হ'ব না 1 ডিগ্ৰী বেছি হ'ব ৰেট টো বেছি হ'ব 3 ডিগ্ৰী 2 ডিগ্ৰী 1 ডিগ্ৰী নেক্সট ৰেট টো আমাৰ এতে ৰেট লটো লিখিব পাৰা এটো চেপ্টাৰ 3 যদি পঢ়িছা বুজি পাবা অৰ্ডাৰ মলিকুলাৰিটি 1 যেহেতু SN1 ৰিঅ্যাকশন কৈছে rate of reaction is directly proportional to stability of fast carbocation rate of reaction is living ability to living group অৰ্থাৎ living group টো ইয়াতে কোৱা হৈছে যে আমাৰ আয়োডিনৰ সবচে বেছি তাৰ পিছত ব্ৰোমিন তাৰ পিছত ক্লোৰিন তাৰ পিছত ফ্লোৰিন অৰ্থাৎ ফ্লোৰিনৰ লগত কাৰ্বনৰ যেহেতু বন্ডিংটো বেছি সো লিভিং গ্ৰুপটো অলপ নহব ইয়াতে উইক নিউক্লিওফাইল হলেও আমাৰ কামটো চলি যাব এটো এড কৰি লবা উইক নিউক্লিওফাইল PPS polar protic solvent favors SN1 incomplete racemization অর্থাৎ racemization occur it is stereochemistry retention and inversion পৰীক্ষা যদি অপচন 50-50 থাকে রিটেনশন আৰু ইনভাৰ্সন তোমালোকে 50-50 মাৰি আহিব পাৰা কিন্তু রিটেনশন আমাৰ 49% হয় কিন্তু ইনভাৰ্সন আমাৰ 51% হয় এটো মনত ৰাখি থবা আজি ভিডিওটো আমি এইখিনিতে সমাপ্ত কৰিছো কেন লাগিল ভিডিওটো কমেন্ট বক্সত জনাবলৈ নিশ্চিতভাৱে নাপাহৰিবা তো আজি আমাৰ পাৰ্ট 4 টো এইখিনিতে কমপ্লিট হ'ল ধন্যবাদ